যোৱা ৰাতিৰে পৰা গাটো বৰ এটা ভাল নহয়। ৰাতিপুৱাও দেৰিকৈ উঠিলোঁ। নিয়ৰো স্কুললৈ যোৱা নহ'ল আজি। চাওকচোন বেচেৰাটোৱে মাকৰ বেমাৰত ঘৰৰ বাহিৰত মেলি দিয়া বাচন, ঘৰ পচা লগোৱা, ঘৰ ঝাৰু দিয়া, মানে মাকৰ দায়িত্বখিনি প্ৰায় আজি পাৰে নোৱাৰে সিয়ে কৰিছে। বেয়াও লাগিছে মনটো তাক তেনেকৈ দেখি। তথাপি সি নিজকে ব্যস্ত ৰাখিব চেষ্টাও কৰিছে অকলে অকলে। তথাপি বেয়া লাগি দুপৰীয়া বিচনাৰ পৰা উঠি আহি ভাবিলোঁ তাক কিবা এটা বনাই দিওঁ। সি কি খাম বুলি সোধাত ক'লে চয়াবিনৰ পকৰা খাম। তাকে ভাবিলোঁ অকণমান সি বিচৰা ধৰণে বনাই দিওঁ। তেনে সহজভাৱে অকণমান আদা ৰুকি দি তাত চিলি ফ্লেক্স আৰু নিমখ একেলগে মই লগ কৰি থৈছিলোঁ সেয়া দিলোঁ। লগতে অলপ ধনিয়া গুড়া, হালধি, নিমখ, কৰ্ণফ্লাৱাৰ, বেচন আদি সকলো দি ধুনীয়াকৈ খিনি মঠি ল'লোঁ। নমস্কাৰ, মই বন্দনা বেজে অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। মোক পেজটো ফ'ল' কৰি দিবচোন, লাইক কমেণ্ট কৰিব যদি ভিডিঅ'বোৰ ভাল পায়। এইখিনি ধুনীয়াকৈ মঠি লৈ এতিয়া গৰম হৈ থকা তেলত তাতে দি ভাজি ল'লোঁ। সি ভাল পায় এনেকুৱাকৈ ক্ৰিপচি টাইপ বস্তুবিলাক খাবলৈ। তাকো কেতিয়াবা কৰিবলৈ এইবিলাক বনাই দিওঁ, কিন্তু ভাজিটো বহুত বেছি সদায় দিয়াটো ভাল নহয়। তথাপি ঘৰতে বনোৱা বস্তুৰ অপকাৰো নাই। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। ধন্যবাদ।